জুবিন দা আৰু মোৰ এবছৰৰ পৰা কথা বতৰা চলি আছিলে আৰু আমি একেলগে কাম কৰাৰ কথা আছিলে। এতিয়া মোৰ এনেকুৱা লাগিছে, কালি যেতিয়া খবৰটো শুনিলো, মোৰ এনেকুৱা লাগিছে যেন মিছা হওক খবৰটো, কাৰণ যিহেতু এতিয়া এনেকুৱা লাগিছে যে মই গীত কাৰ কাৰণে গাম, সংগীত কাৰ কাৰণে কৰিম, এতিয়া কাক দেখুৱাবৰ কাৰণে কৰিম, কাৰণ জুবিনৰ লগত মোৰ লগ কৰাৰ কথা আছিলহে। কাইলে 21 তাৰিখে জুবিন দাই মোক কল কৰিব কৈছিল, তই মোক ফোন কৰিবি, আমি একেলগে বহি এটি গীত কৰিম ধুনীয়া, তই মোৰ চিনেমাত গান গাবি। মই নিজকে আচলতে দুৰ্ভাগ্য বুলি ক'ম যে এনেকুৱা নহল, আৰু মই ভাবো যে নালাগে, গান কৰিবও নালাগে, তেওঁ আমাৰ মাজত থাকক, এনেই থাকক লাগিলে, সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা, কাৰণ তেওঁ আমাক যিখিনি দি থৈ গ'ল সেইখিনি আচলতে আমি কেতিয়াও তেওঁক ধন্যবাদেৰে তেওঁক কৰিব নোৱাৰিম। মই অলপ ইমচনেল হৈ গৈছো কথাখিনি কৈ, কাৰণ তেওঁ মোক নিজে কৈছে যে ছিংগাপুৰৰ পৰা অহা পিছত মই তোক কল কৰিম। মোৰ সেই কথাটো বেছি মনত আহি আছে, বেছি দুখ লাগি আছে সেই কথাটোত, আৰু নিজকে তেনেকেই চম্ভালিব লাগিব, আৰু তেওঁক সদায় নিজৰ গীতেৰে তেওঁক সদায় জীয়াই ৰাখিম, সদায় তেওঁৰ গীত গাম, তেওঁক সদায় মনত পেলাম, সদায় তেওঁ আমাৰ মাজত জীয়াই থাকিব, তেওঁ সদায় অমৰ হৈ থাকিব। জুবিন দা আৰু মোৰ এবছৰৰ পৰা কথা বতৰা চলি আছিলে আৰু আমি একেলগে কাম কৰাৰ কথা আছিলে। এতিয়া মোৰ এনেকুৱা লাগিছে, কালি যেতিয়া খবৰটো শুনিলো, মোৰ এনেকুৱা লাগিছে যেন মিছা হওক খবৰটো, কাৰণ যিহেতু এতিয়া এনেকুৱা লাগিছে যে মই গীত কাৰ কাৰণে গাম, সংগীত কাৰ কাৰণে কৰিম, এতিয়া কাক দেখুৱাবৰ কাৰণে কৰিম, কাৰণ জুবিনৰ লগত মোৰ লগ কৰাৰ কথা আছিলহে। কাইলে 21 তাৰিখে জুবিন দাই মোক কল কৰিব কৈছিল, তই মোক ফোন কৰিবি, আমি একেলগে বহি এটি গীত কৰিম ধুনীয়া, তই মোৰ চিনেমাত গান গাবি। মই নিজকে আচলতে দুৰ্ভাগ্য বুলি ক'ম যে এনেকুৱা নহল, আৰু মই ভাবো যে নালাগে, গান কৰিবও নালাগে, তেওঁ আমাৰ মাজত থাকক, এনেই থাকক লাগিলে, সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা, কাৰণ তেওঁ আমাক যিখিনি দি থৈ গ'ল সেইখিনি আচলতে আমি কেতিয়াও তেওঁক ধন্যবাদেৰে তেওঁক কৰিব নোৱাৰিম। মই অলপ ইমচনেল হৈ গৈছো কথাখিনি কৈ, কাৰণ তেওঁ মোক নিজে কৈছে যে ছিংগাপুৰৰ পৰা অহা পিছত মই তোক কল কৰিম। মোৰ সেই কথাটো বেছি মনত আহি আছে, বেছি দুখ লাগি আছে সেই কথাটোত, আৰু নিজকে তেনেকেই চম্ভালিব লাগিব, আৰু তেওঁক সদায় নিজৰ গীতেৰে তেওঁক সদায় জীয়াই ৰাখিম, সদায় তেওঁৰ গীত গাম, তেওঁক সদায় মনত পেলাম, সদায় তেওঁ আমাৰ মাজত জীয়াই থাকিব, তেওঁ সদায় অমৰ হৈ থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।